শিলচৰত প্ৰায় 15-16 আমি ভুৱা ডক্টৰ পাইছোঁ আৰু অসমতো বহুত ভুৱা ডক্টৰ কাম কৰি আছে। মানুহেও আমাক কমপ্লেইন দিব লাগিব, সজাগ হ'ব লাগিব। পুলিচেও এই দিশত কাম কৰি আছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও কাম কৰি আছে আৰু মই ভাবোঁ যে যথেষ্ট ভুৱা ডক্টৰটো আমাৰ মাজত আছে। উই কেনট ডিনাই ডেট। মানুহে নকল চাৰ্টিফিকেটো বনাই ৰাখে। গতিকে ইট ইজ এ অনগোয়িং প্ৰচেছ। আমাৰ বহুত ডক্টৰে এইটো ক্ষেত্ৰত আমাক সহযোগিতা কৰি আছে। অকণমান কাৰোবাৰ যদি মনত সন্দেহ সৃষ্টি হয়, লগে লগে যেন আপোনালোকেও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত অৱগত কৰে। বহুত লেবৰেটৰীটো ডক্টৰবিলাকে বহুত ডক্টৰ আছে এনেই লিখি দিয়ে। লেবৰেটৰী মানুহজনেও জানে এইকেইটা দৰকাৰ নাই, তেওঁলোকে যেনে তেনে ৰিপৰ্ট এটা লিখি দিয়ে। আচল পৰীক্ষা কৰিব লাগে ডায়েবেটিছ, লগত লিভাৰ টিভাৰ চব লিখি দিয়ে। গতিকে এনেকুৱা ঘটনাও আমাৰ অসমত আছে। মেডিকেল যিটো ফিল্ড, এই ফিল্ডত গণ্ডগোল বহুত আছে। কিছুমানে নন ৰিকগনাইজ মেডিকেল কলেজৰ পৰাও পাছ কৰি MBBSৰ কাম কৰি আছে। তেওঁলোকে নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰীক্ষাই পাছ কৰা নাই, ইয়াত কাম কৰি আছে। বহুত লেব টেক্স আছে, বহুত নাৰ্ছ আছে যিবিলাক ৰিকগনাইজৰ পৰা পাছ কৰা নাই। এইটো এটা চিৰিয়াছ ইছ্যু। দেয়াৰ আৰ so many people are involved in this sector. Today in Assam, more than 2 lakhs people are involved in health sector. So 2 লাখ মানুহক এটাকৈ পৰীক্ষা কৰা, ইট ইজ এ টাফ জব। কিন্তু যদি নাৰ্ছিং হোমৰ মালিকজন নিজে কেয়াৰফুল হয়, মেডিকেল কলেজৰ প্ৰিন্সিপালজন কেয়াৰ হয়, লোকেল SDMNHOজন কেয়াৰফুল হয়, then there are enough rule, we can go and close him. This person who was arrested, he had a certificate from Bangladesh and he was allowed to work here for 20 years. মই হেতুকে কৈছো, 20 years. So they passed from Bangladesh, but without clearing examination in National Medical Council, they cannot practice in India. So this rule is being flouted. আৰু যেতিয়া আমি নাৰ্ছিং হোমক ধৰো, তেওঁলোকে ডাক্তৰ মালিকে কৈ দিয়ে যে ডাক্তৰ হিচাপে কাম কৰি থকা নাই, হি ইজ জাষ্ট হেল্পিং আছ। তেনেকেও দে অলছো ট্ৰাই টু এক্সপ্লইট দ্য লুপ হোলছ, বাট উই আৰ এৱেৰ। আৰু আমি এইবিলাক কাম কৰি থকাৰ কাৰণে আজি 14জন ভুৱা ডক্টৰ আমি ধৰিব পাৰিছোঁ। এণ্ড উই আৰ চিৰিয়াছ অন দিছ ইছ্যু। শিলচৰ চিভিল হস্পিটেলখনো নতুনকৈ বনাবৰ কাৰণে আমি 150 কোটি টকা আমি প্ৰজেক্ট হাতত ল'ম। আমাৰ শিলচৰত আমি যিটো নতুন 500 বেডেড বিল্ডিং বনাই আছিলোঁ, তাৰো আমাৰ কাম কমপ্লিট হৈছে। এই বছৰৰ ভিতৰতে সেই বিল্ডিংটো আমি টেক অভাৰ কৰিব পাৰিম। ভৱিষ্যতে শিলচৰ মেডিকেল কলেজৰ যিটো পুৰণা বিল্ডিং আছে, তাৰ ইকুৱেল নাম্বাৰ অফ বেড আমি মেডিকেল কলেজত বনাই পুৰণা বিল্ডিংটো আমি ডিমলিছ কৰি দিম। গুৱাহাটী মেডিকেল কলেজতো আমি নতুন এটা প্ৰজেক্ট হাতত লৈছোঁ যে পুৰণা বিল্ডিংটো ভাঙি নতুন বিল্ডিং এটা বনোৱা। চ' মই ভাবোঁ যে আৰু কেইটামান বছৰৰ ভিতৰতে আমি গোটেই শিলচৰ মেডিকেল কলেজখনক এটা নতুন লুক এটা দিবৰ কাৰণে আমি সক্ষম হ'ম।